যে আগন্তুক যে 27 তারিখ আছে এই 27 তারিখ লাগে আমি বাট চাম যদি 27 তারিখত আমি তিল মাত্র যদি আমি ইফাল দেখা পাও তেতিয়া দিনে এই দিনের পরে আমি যে গণতান্ত্রিক আন্দোলন অসমখন আমি একদম মানে ইপাৰ পৰা ইফাল হুলস্থুল পৰিবেশ কৰি দিম আৰু ইয়াত যদি কিবা অঘটন হয় এই বিজেপি চৰকাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া লগতে মোদী ডাঙৰীয়া ইয়াতে জগৰীয়া হ'ব আৰু প্ৰথম কথা আমি প্ৰতিবেদন যি আছে এইবিলাক আমি কোনো ধৰণৰ আমি ইন্টাৰেষ্ট দিয়া নাই আৰু বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি এই জোৰ সমদলৰ পৰা আমি এটা বস্তু আহ্বান কৰি বিচাৰিছো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যে বিগত আপুনি যি ধৰণে 10টা বছৰ আপুনি যি ধৰণে গভৰ্ণমেণ্টখন চলালে বিশেষকৈ কোচ ৰাজবংশী জনগোষ্ঠীক ধৰি যি বাকি 5-6 জনগোষ্ঠীক যি ধৰণে প্ৰতাৰণা আৰম্ভ কৰিছে এই কিন্তু কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি ইয়াৰ পৰা এটা বস্তু আমি শুনি ল'ব যে কোচ ৰাজবংশী জনগোষ্ঠীক বাদ দি কেতিয়াও অসমখন সুৰক্ষিত হ'ব নোৱাৰে দ্বিতীয়তে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ যদি নকৰে ইয়াৰ পৰিণাম যে 4 গুণ আপনি মানে ফলটো ভোগ কৰিব লাগে এইটো স্পষ্ট কথা আৰু আমাৰ প্ৰতিবেদন যে আমি ভাবিছিলো যে প্ৰতিবেদন আমি বহুতবাৰ শুনিছিলো বহুতবাৰ আমি আলোচনা কৰিছিলো কিন্তু আমি বাস্তৱত আমি কোনো ধৰণৰ ৰিজাল্ট পোৱা নাই এবাৰ আমি নিশ্চয় এটা আমি চিন্তা কৰিছো যে হসাহসিকৈ এবাৰ বোধহয় সদ এটা চিন্তা উদয় হ'ব কিন্তু এতিয়ালৈকে আমি অন্ধকাৰত আছো কিয় আজি আমাক কোচ ৰাজবংশী জনগোষ্ঠীক বা বিশেষকৈ আক্ৰাসুৰ নেতৃবৃন্দ কিয় আজি মাতা নহল প্ৰতিবেদনত কি আছে আজি কিয় ৰাজহুৱা কৰাৰ মানে সৎ মানসিকতা নহল আমাৰ স্পষ্ট কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যদি হসাহসিকৈ খিলঞ্জীৰ কথা ভাবিছে হসাহসিকৈ যদি আপুনি অসমখন সুৰক্ষিত কৰিব বিচাৰিছে হসাহসিকৈ যদি অসমখন আপুনি সোণৰ অসম মানে গঢ় দিব বিচাৰিছে আৰু 6 জনগোষ্ঠীক যদি আপুনি জনজাতিকৰণ কৰাৰ যদি ইচ্ছা আছে প্ৰতিবেদনৰ যি আপুনি চিন্তা কৰিছে এই প্ৰতিবেদনখন আমাক এটা ডিসকাস কৰাৰ ব্যৱস্থা কৰক আৰু প্ৰতিবেদন যি আমাৰ 27 তাৰিখৰ কথা কৈছে আমি 27 তাৰিখলৈকে ওয়াইট কৰিম কাৰণ বিগত যি আমি 10 বছৰ ওয়াইট কৰিলো এটো মানে এৰি দিলো আমি এই যে আমি যে আগন্তুক যে 27 তাৰিখ আছে এই 27 তাৰিখ লাগে আমি বাট চাম যদি 27 তাৰিখত আমি তিল মাত্ৰ যদি আমি ইফাল দেখা পাও তেতিয়া দিনে এই দিনৰ পৰাই আমি যে গণতান্ত্ৰিক আন্দোলন অসমখন আমি একদম মানে ইপাৰ পৰা ইফাল হুলস্থুল পৰিবেশ কৰি দিম আৰু ইয়াত যদি কিবা অঘটন হয় এই বিজেপি চৰকাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া লগতে মোদী ডাঙৰীয়া ইয়াতে জগৰীয়া হ'ব আৰু ইতিমধ্যে জোৰ সমদলত আপোনালোকে দেখিছে উজনিৰ পৰা নামনি আমাৰ আন্দোলন ধাৰাবাহিক আন্দোলন চলি আছে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি মানে কোৱেশ্চন কৰি বিচাৰিছো যে হসাহসিকৈ আপুনি খিলঞ্জীৰ ভাষা বুজি নাপায় নেকি আজি হসাহসিকৈ আমাৰ যে আন্দোলনৰ ভাষা আপুনি বুজি নাপায় নেকি আপুনি হসাহসিকৈ খালি বন্দুকৰ আৱাজ বুজি পায় নেকি আজি আমি বিশেষকৈ দুখ পাইছো এই কাৰণে যে কোচ ৰাজবংশী জনগোষ্ঠীক খালি ওৱান সাইডে নহয় বিভিন্ন সাইডত আমাক বেয়া পায় আজি আপোনালোকে চাইছে কেএল আজি জীবন সিংহ ডাঙৰীয়া 3 বছৰ আজি তাতে গৃহবন্দী কৰা হল কিন্তু যি ধৰণে আজি কোচ ৰাজবংশী জনগোষ্ঠীৰ হৈ আজি মাত মাতিছিল বা কি কোচ জনগোষ্ঠী জাতি মাতি উদ্ধাৰৰ কাৰণে বন্দুক হাতত তুলি লৈছিল বেলেগ জনগোষ্ঠী এক্সট্ৰিমিষ্ট গ্ৰুপক যি ধৰণে সন্মান সহকাৰে যি ধৰণে আন্দোলন আলোচনা কৰিব লাগিছিল এই ক্ষেত্ৰত কোচ ৰাজবংশী জনগোষ্ঠীক উল্টা ৰূপ কিয় আজি আমি কোৱেশ্চন কৰি বিচাৰিছো কিয় আজি একপক্ষীয়ভাৱে চিন্তা কৰা হয় কোচ ৰাজবংশী জনগোষ্ঠীক হসাহসিকৈ মানে এটা মানে ধ্বংস কৰাৰ এটা পৰিকল্পনা ৰৈছে নেকি যদি ধ্বংস কৰাৰ ইচ্ছা আছে ডাইৰেক্ট গুলিয়াই মাৰি দিয়ক না আমাৰ স্পষ্ট কথা যেতিয়ালৈকে জনজাতিকৰণ কৰা নহব যেতিয়ালৈকে পৃথক ক্ষমতাবোৰ ৰাজ্য নহব আৰু কেৰালাৰ লগত যেতিয়ালৈকে শান্তি চুক্তি আলোচনা যদি সম্পূৰ্ণ কৰা নহয় আমাৰ এই আন্দোলন চলিব আপোনালোকে দেখিছে আমাৰ আজি মশাল
এই মশালৰ জুই জ্বলিছে আমি যি শ্লোগান দিছো এই সংগ্ৰাম চলিছে এই সংগ্ৰাম চলিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বাৰম্বাৰ আহ্বান কৰিছো যে আপুনি নিকৃষ্ট ৰাজনীতি বন্ধ কৰক কোচ ৰাজবংশী জাতিৰ কাৰণে আপুনি যি এটা যি কাউন্সিল দিছে এই কাউন্সিল দি আপুনি যি ডিভাইড রুল পলিসি ইউজ কৰিছে এই ডিভাইড রুল কিন্তু ইতিমধ্যে আমাৰ সাধাৰণ ৰাইজে গম পাইছে আৰু এই আপোনাৰ মিঠা টেঙা আম আৰু বজাৰত বিক্ৰী নহয় 26ৰ আগত যদি কোচ ৰাজবংশী জনগোষ্ঠীক ধৰি বাকি 5 জনগোষ্ঠী জনজাতিকৰণ নকৰে তেতিয়া যে আপনি ইয়াৰ পৰা যে বিদায় ল'ব লাগিব এটো স্পষ্ট কথা এটো ৰাইজে ইতিমধ্যে ফাইনাল কৰিছে আৰু আমি আক্ৰাশ হৈ বলিষ্ঠ ভূমিকা লম ইয়াৰ যি কোনো কাৰ্যসূচী লোৱাৰ কাৰণে ৰাইজ আছে আক্ৰাশৰ লগতে বিভিন্ন দল সংগঠন আছে আমি ঐক্যবদ্ধ আমি যুঁজিম আৰু বিশেষকৈ কেএলৰ লগত যি অন্যায় কৰিছে কেএলৰ লগত জীবন সিংহৰ ডাঙৰীয়াক যি ধৰণে আজি ডিএল কোচ ডাঙৰীয়া দুই নেতাক যি ধৰণে আজি গৃহবন্দী কৰিছে এটো অনলি কেএলক মানে ইনচাল্ট কৰা হোৱা নাই এটো সমগ্ৰ কোচ ৰাজবংশী জাতিক অপমান কৰা হৈছে আৰু মোদীক মই মোদী ডাঙৰীয়াক এটা বস্তু মই আহ্বান কৰি বিচাৰিছো যে মোদী ডাঙৰীয়া আপুনি কাণ খুলি অলপ কাণটো অলপ আপুনি অলপ শুনি লওক আপুনি 2014 যি ধৰণে প্ৰতিশ্ৰুতি দিছিল 2014 যি ধৰণে কমিটমেন্ট কৰিছিল আজি কমিটমেন্ট কোট গল আজি হিন্দু সরকার খিলঞ্জীয়া সরকার সবকা সাথ সবকা বিকাশ বেটি পঢ়াও বেটি বাঁচাও এই স্লোগান বিলাক বিজেপিৰ খালি মুখতে নেকি আজি কিয় আজি কোচ ৰাজবংশী জনগোষ্ঠীক আজি বাৰম্বাৰ লাঞ্ছিত বঞ্চিত প্ৰতাৰণা কৰি আছে আজি নামনি অসমত আপোনালোকে চাওক ধুপুৰীত গৈ কি অৱস্থাত কোচ ৰাজবংশী জনগোষ্ঠী আজি কি ধৰণে বসবাস কৰি আছে আজি গোসাইগাঁৱৰ ফালে চাওক কোকৰাঝাৰৰ ফালে চাওক উজনিত চাওক আমাৰ মানুহ আজি মানে এনেকা হৈছে আজি ৰাজপথত হৈ আজি হাজিৰা কৰিব লগা হৈছে কিয় এইখিনি কি নৈতিক দায়িত্ব নাই নেকি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি তেখেতে নিজে আজি বলিষ্ঠ আজি মানে ৰাজনীতিবিদ ক'ব খোজে আজি ইণ্ডিয়ান হিষ্টৰীত আজি তেখেতে মানে এটা পৃষ্ঠাত আজি মানে নাম পাবলৈ সক্ষম হৈছে কিয় আজি বাস্তৱত আমি আজি পুনৰবাৰ আন্দোলন কৰিব লগা হল এই কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰীক আহ্বান কৰিছো যে যিখন আপুনি প্ৰতিবেদনৰ কথা কৈছে প্ৰতিবেদনখন সম্পূৰ্ণভাৱে আমাৰ লগত এটা ৰাজনৈতিকভাৱে বা যিকোনো আপোনাৰ যি ইচ্ছা এটা আমাক কিন্তু দেখাব লাগিব 26 তাৰিখৰ আগে আমাক এটা আলোচনাত মাতিব লাগিব আৰু যদি নামাতে নিশ্চয় আমি বুজি পাম যে ইয়াতে মানে ডালমে কুছ কালা হে আৰু ইয়াৰ প্ৰতি উত্তৰ কিন্তু দিয়াৰ কাৰণে আমি ৰাজি আছো